প্ৰথম পৰ্যায়ৰ পঞ্চায়ত নিৰ্বাচনৰ ভোটাধিকাৰ সাব্যস্ত কৰিবলৈ পুৱাই ওলাই আহিল বৃদ্ধ বৃদ্ধা দিবাংগ ব্যক্তি ইয়া বিশ্বনাথৰ দৃশ্য নিজৰ পছন্দৰ প্ৰাৰ্থীক জয় কৰোৱাৰ বাবে এনেদৰে ওলাই আহিল আইতা বিশ্বনাথত হাতত লাখুটি লৈও ভোটাধিকাৰ সাব্যস্ত কৰিলে আইতাই হাতত কেঁচুৱা লৈও ভোট কেন্দ্ৰলৈ আহিল এইগৰাকী মাতৃ চৰাইদেউতো ভোট দিবলৈ আহিল এইসকল ৬০-৭০-৮০ ঊৰ্ধৰ আইতা বয়স কিমান হ'ল বয়স হ'ব পাৰে ৭০-৮০ মান ৮০ হ'ল হ'ব লাগে ভোট দিবলৈ আহিছে হয় চৰকাৰী আঁচনিবোৰ পাইছেনে নাই নিদো ক'ত পাম নাই পোৱা এতিয়া ভোট দিবলৈ আপুনি আহিছে পঞ্চায়ত যিহেতু নিৰ্বাচন পঞ্চায়তখন কেনেকুৱা হোৱাটো বিচাৰিব আপুনি সেইটোৱে আমি ৰাইজে যিটো ভাল দেখে সেইটোৱে পঞ্চায়ত প্ৰতিনিধিবিলাকক ভাল হোৱাটো বিচাৰে আপুনি সেইটোৱেইটো তেওঁলোকে কাম কৰিব লাগিব হয় নাই ডিমৌৰ ৰাইজৰ এইটো ভোট কেন্দ্ৰলৈ হাতত লাখুটি লৈ আহিল আন এগৰাকী আইতা ডিগবৈ ২ নম্বৰ বৰবিল এলপি স্কুলৰ কেন্দ্ৰত হুইল চেয়াৰত উঠি ভোটদান কৰিবলৈ আহিল ৯৬ বছৰীয়া আইতাগৰাকী কিনাৰৰ কচি এজোপা কটা কাকনি লৈছিল এতিয়া ডিগবৈ ৰাশিদ নগৰ মিছন পাৰা সকলো জন্মভূমি কৰি পেলালে যোৱা বছৰ মই ৰাশিদ নগৰে গৈছিলোঁ ৰাস্তা দেখি আচৰিছিলোঁ এই গভৰ্ণমেণ্টে দুখীয়া নিচলা সকলোকে সহায় কৰিছে আৰু যিখিনি কাম ৰাইজৰ হৈ কৰিব লাগে সেইখিনি কৰিছে গতিকে এই গভৰ্ণমেণ্টৰ মই ভগৱানৰ ওচৰত দীৰ্ঘায়ু কামনা কৰি মই ভোট দিছোঁ দুলীয়াজান নাহৰকটীয়া প্ৰথম পৰ্যায়ৰ পঞ্চায়ত নিৰ্বাচনতো ভোট দিবলৈ আহিছে ককা আইতা ভোট দিলে কেনেকুৱা লাগিছে ভালে লাগিছে চৰকাৰে যি আঁচনিসমূহ দিছে পাইছেনে আপোনালোকে বৃদ্ধ পেঞ্চনৰ ঘৰ পাইছেনে এবাৰহে পালোঁ পুৱা কিমান সময়ত আহিলে ৮ বজাত পালোহি ৮ বজাতে আহিলে কিমান সময় শাৰী পাতিব লগা হ'ল শাৰী নেপাতিলোঁ অহাৰ লগে লগে দিলোঁ লগে লগে দিলে অনুভৱ কেনেকুৱা ভালেই লাগিছে চৰকাৰলৈ কি অনুৰোধ জনাব একো নুশুনাই শিৱসাগৰ দিচাংমুখৰ ৫ নম্বৰ আলিচিগা ৱাৰ্ডত হুইল চেয়াৰত বহি ভোট দিবলৈ আহিল আইতাগৰাকী শিৱসাগৰৰ বানমুখ পঞ্চায়ততো ভোটাধিকাৰ সাব্যস্ত কৰিলে হুইল চেয়াৰত অহা আন এগৰাকী আইতাই তিনিচুকীয়াৰ বজাৰতলীৰ ভোট কেন্দ্ৰতো লাখুটি লৈ অহা আইতাই সাব্যস্ত কৰিলে ভোটাধিকাৰ বহুত কষ্টৰে বুঢ়ী বাইদেউ আহিছোঁ ভোট দিবলৈ আমাক ৰাইজ লাগে সেইকাৰণে আহিছোঁ তাকে তুলিছা মলত এতিয়াতো কাক নাম কাই কম মই কেনেকুৱা লাগিছে আজি উৎসৱমুখৰ পৰিৱেশ কিমান বছৰ মূৰত ভোট দিছে 5 বছৰ মই 5 বছৰ মূৰত কেনেকুৱা লাগিছে আজি ভালে লাগিছে ভাল লাগিছে ভাল লাগিছে মানে নাচো লাগিছে নেকি কেনে নাচিবলৈ নোৱাৰো দেই বোপা যিমান ঢোল টকা পেপা গলা বলাও আমাক নচাব নোৱাৰে আহিছোঁ নামটো থাকিব লাগে গভৰ্ণমেণ্টৰ চকুবলৈ চাইবা লেচাইবা আৰু পাই পোৱাও নাই তথাপি নামটো লাগেতো সেইকাৰণে আজি এনেদৰে দেখা গ'ল বয়োজ্যেষ্ঠ ব্যক্তিসকলেও অংশ ল'লে গণতন্ত্ৰৰ এই মহোৎসৱত ব্যুৰো ৰিপৰ্ট NB নিউজ NB নিউজ সহজ সৰল ভাষাত নৱভাৰতৰ কথা